আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 6ৰ মানে বিন্যাস আৰু দল পাৰমুটেশন এণ্ড কম্বিনেশনৰ এক্সাৰসাইজ 6.3 10 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 10 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ এই শব্দটো মিছিছিপি শব্দটোৰ বিভিন্ন বিন্যাসবোৰ ভিতৰত কিমানটা বিন্যাসত আইবোৰ একেলগে থাকে প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় ভালকৈ মন দি শুনিবা এই শব্দটোৰ আমাৰ আইবোৰ একেলগে মানে আমি ডিস্টিংক্ট বিন্যাসটো আমাৰ আইবোৰ একেলগে কেইবাৰ গঠন হয় এটা আমি দেখাব লাগে প্ৰথমে চোৱা আমাৰ শব্দটো কোনটো আমাৰ এইটো টোটাল কিমান আছে আমাৰ বৰ্ণ 1 2 3 4 5 6 7 8 9 10 11টা আছে তেনেহলে মুঠ বৰ্ণ কিমান আমাৰ 11 আৰু এই শব্দটোত এটা কেইটা শব্দ লেটাৰ আছে চোৱা এমটো আমাৰ কেইবাৰ হৈ আছে এবাৰ আইটো আমাৰ কেইটা আছে 1 2 3 4টা তেনেকৈ এছটো কেইটা আছে আমাৰ 4টা আৰু পি কেইটা আছে আমাৰ এটো আমি উলিয়াই ল'ব লাগিব তেনেহলে আমাৰ এম কেইটা আছে আমাৰ এটা 1 কেইটা এটা থাকিলে আমাৰ ইমান লিখাৰ প্ৰয়োজন নাই কিন্তু বাকিবোৰ যদি দুবাৰ তিনিবাৰ ৰিপিট হৈছে আমি এটো দেখুৱাব লাগিব তে এস কেইটা আছে আমাৰ আই কেইটা আছে আমাৰ 1 2 3 4 আকৌ এস কেইটা আছে আমাৰ 1 2 3 4 আকৌ পি কেইটা আছে আমাৰ দুটা এতিয়া আমাৰ কিমান পালো n ইকুৱেল আমি কিমান পালো 11 পালো তাৰ পিছত আর আমাৰ কিমান হ'ব আমাৰ গুটেইখিনি লেটাৰ লব পাৰো তেনেহলে r ইকুৱেল আমাৰ 11 তেনেহলে আমাৰ কি ব্যৱহাৰ কৰিব পাৰো npr npr means 11p 11 তাৰ পিছত আমি কি কৰা হয় যাৰ ফ্ৰিকুৱেন্সি মানে যাৰ সংখ্যা বেছি যেনেকৈ আমাৰ এবাৰতকৈ বেছি হৈ আছে এম টো এবাৰে আছে কোনে আই টো আমাৰ কিমান আছে 4 এস টো আছে আমাৰ 4 পি টো আমাৰ 2 যাৰ ফ্ৰিকুৱেন্সি মানে সংখ্যা আমাৰ 1তকৈ বেছি হলে কি হয় এটো আমাৰ কি হয় ইয়াত এন পি আৰ ৰ লগত ডিভাইড হৈ যায় তেনেহলে আমাৰ এম টো আমাৰ 1 আছে আমাৰ লিখাৰ প্ৰয়োজন নাই I কেইটা আছে আমাৰ 4 তেনেহলে কিমান হ'ব ফেক্টৰিয়েল 4 s কিমান আছে আমাৰ ফেক্টৰিয়েল 4 আৰু p কিমান আছে আমাৰ ফেক্টৰিয়েল 2 এতিয়া আমি এটো ক্যালকুলেশন মনত ৰাখিবা এবাৰ 1তকৈ বেছি ফ্ৰিকুৱেন্সি থাকিলে মানে যেটো বৰ্ণ আমাৰ 1তকৈ বেছি থাকে এই সংখ্যাবোৰ আমাৰ npr ৰ লগত আমাৰ ডিভাইড হৈ যায় যে কিমান হ'ব এটো 11pr means factorial 11 এটা আমাৰ কিমান হ'ব ক্যালকুলেশন কৰিলে 11 10 9 8 7 6 5 ইয়াত 4 আছে ফেক্টৰিয়েল আমি ফেক্টৰিয়েল 4 এন্ডিং কৰিলো কিন্তু ফেক্টৰিয়েল এটা আছে বাকিটো আমি ফৰ্মুলা এপ্লাই কৰিব লাগিব 4 হলে 4 3 2 1 আকৌ 2 1 তেনেহলে ফেক্টৰিয়েল 4 কেনসেল গল আকৌ 4 2 জাৰ 8 8 8 কেনসেল গল ঠিক তেনেকৈ আকৌ 3 2 6 হয় আকৌ 6 টো কেনসেল গল তেনেহলে আমাৰ কি থাকিলে 11 কিমান 11 10 into 9 into 7 into 5 equal to আমাৰ কি হয় 34650 11 into 10 into 9 into 7 into 5 কিমান হয় আমাৰ 34650 এটা আমি কি কৰিলো চোৱা প্ৰথম শব্দটো আছে আমাৰ মিছিছিপি মুঠ বৰ্ণ কিমান আছে আমাৰ 11 আৰু কিমানটা লেটাৰ আছে আমি ইয়াত এটো লিখিলো তাৰ
স্যার আমার টোটাল বর্ণ আমার 11 আছে আৰটো আকৌ আমাৰ একেলগে গঠন কৰিলে আমাৰ কিমান আছিল বৰ্ণ মোৰ আমাৰ 11 আৰু গঠন কৰাটো আৰটো আমাৰ 11 হ'ল তেনেহলে আমাৰ এনপিআৰ ব্যৱহাৰ কৰিব পাৰো আৰু এনপিআৰত আমাৰ কি হয় এটাতকে বেছি যিকিটা ফ্ৰিকুৱেন্সি থাকে যিকিটা সংখ্যা থাকে একেটা আমি হৰণ কৰো মিছিছিপি এই এসটো আমি ইয়ালৈ পঠিয়ালো বা এসটো ইফালে আনিলো বা এসটো আমি ইয়ালৈ আনিলো আকৌ এসটো ইফালে পঠিয়ালো আমাৰ কি একেটাই মিনিং হয় একো ইয়াৰ এসটো আমি হলহালনি কৰিলে আমাৰ মিনিংটো আমাৰ বেলেগ হৈ নাযায় মনত ৰাখিবা এটা আকৌ নেক্সট কি কৈছে আমাক শব্দবোৰ বিভিন্ন বিন্যাসৰ ভিতৰত আমি টোটালটো আমি উলিয়াই ললো কিন্তু কিমানটা বিন্যাসত আইবোৰ একেলগে থাকে আইবোৰ একেলগে থাকে তেনেহলে আমাৰ আকৌ চাও আইবোৰ একেলগে ললে কি হয় সা আইবোৰ একেলগে ললে আমি টোটালৰ পৰা যে একেলগে উলোৱাটো আমি মাইনাস কৰিলে কি হ'ব একেলগে নথকাটো আমাৰ ওলাই যায় এতিয়া আমাৰ সো কি শব্দ আছিল আমাৰ MISISIPPIS এতিয়া আমাৰ ইয়াত আই কেটা আছিল আমাৰ চাইটা আছিল তেন্তে আমাৰ 4i একেলগে হলে কি হয় সোৱা আমাৰ কি আছিল চাইটাটো 1 2 3 4 আই কেটা আমাৰ ইয়াত আমি একেলগে থলো তাৰপিছত আমাৰ কেটা লেটাৰ আছিল 11 টা তেনে চাইটা যদি একেলগে আইটো আমি থোৱাৰ পিছত আৰু কেটা আমাৰ থাকিলে 1 2 3 4 5 6 7 কেটা থাকিলে আমাৰ 7 টা থাকিলে তেনেহলে এটো আমি আই কেটা যদি একেলগে লও টোটাল ইয়াত আমাৰ আইটো একেলগে এটা আমি 1 বিন্দু আৰু বাকি কেটা থাকিলে আমাৰ 7 তেনেহলে কিমান হল আমাৰ টোটাল সংখ্যা কিমান হলগে আমাৰ 8 তেনেহলে এতিয়া আমি চাইটা আয়ক চাইটা আই একেলগে বহুৱাই পাব শব্দৰ বিন্যাস কিমান হবগে আমাৰ টোটাল কিমান আছিলে 34650 আকৌ আমি একেলগে বহাওতে আমাৰ টোটাল কেটা আছিল আমাৰ 8 তেনেহলে ফেক্টৰিয়েল 8 আৰু ফেক্টৰিয়েল 8 ৰ পৰা আমাৰ এটাতকে বেছি যা বিন্যাস আছে এটা আমি কি কৰিব লাগে হৰণ কিন্তু ইয়াত আমি আইটো অলৰেডি এটা ললো তেনে বাকিবোৰ আমাৰ কোন কেটা আছিল আমাৰ এস আমাৰ আছিল চাইটা আৰু পি আছিল আমাৰ দুটা তেনেহলে কিমান হ'ব ফেক্টৰিয়েল 4i ফেক্টৰিয়েল 2i তেনেহলে কিমান হ'ব 34650 8 to factorial 8 to আমাৰ কিমান হ'ব 87654 factorial 4 আকৌ 2i 2 into 1 factorial 4i factorial 4i cancel গল 2 रे 8 কিমান টাইম গল আমাৰ 4 34650 4 into 7 into 6 into 5 34650 4 into 7 into 6 into 5 আমাৰ কিমান হয় 840 আকৌ 34650 minus 840 আমাৰ কিমান হয় 33810 আমি এনেকৈ উলিয়াব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম